আদনান সামিয়ে ভাৰত এৰিবনে? পাকিস্তানৰ মন্ত্ৰীৰ প্ৰশ্ন। একযোগে আদনান সামিৰ উত্তৰ, কিয় পাকিস্তান এৰিছিলো শীঘ্ৰেই মুখা খুলিম। পাকিস্তানীসকলক ভাৰত এৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই আদনান সামিৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে। একযোগে পাকিস্তানৰ মন্ত্ৰী ফাৱাদ হুছেইনে সোধে, ভাৰত এৰিবনে আদনান সামিয়ে? উত্তৰত সামিয়ে ক'লে, পাকিস্তানৰ যি ব্যৱস্থা, যি এষ্টাব্লিছমেণ্ট, সেই বিষয়ে উদঙাই দিলে হতচকিত হ'ব বহু মানুহ। পাকিস্তানী মন্ত্ৰীগৰাকীক অশিক্ষিত মূৰ্খ বুলি কৈ লগতে ক'লে, মোৰ লগত বহু বছৰ ধৰি তাত কি হৈছিল, সময়ত মুখা খুলিম। বহু লোকে এই বিষয়ে এইবাবেই নাজানে, কাৰণ এই ঘটনাৰ বিষয়ে মই অতদিনে মৌন হৈ আছিলোঁ। মই কৃতজ্ঞ যে মোৰ বহু অনুৰাগী এতিয়াও আছে পাকিস্তানত, কিন্তু শীঘ্ৰেই সকলো কথা এক্সপ'জ কৰিম। জনপ্ৰিয় কণ্ঠশিল্পী আদনান সামিয়ে প্ৰত্যুত্তৰ দিলে এনেদৰে। 2015 পাকিস্তান এৰিছিল আদনান সামিয়ে। 2016 পৰা ভাৰতীয় নাগৰিকত্ব লাভ কৰি ভাৰতত বাস কৰি আহিছে। এক সাক্ষাৎকাৰত আদনান সামিয়ে কৈছিল যে পাকিস্তানত বহু নাগৰিক আজিও ভাবুকিৰ মাজত জীয়াই আছে, য'ত নাই পৰিয়ালৰ কোনো সুৰক্ষা। ভাৰত পাকিস্তানৰ মাজত বৰ্তমান যি পৰিস্থিতি, হাহাকাৰ লাগিছে পাকিস্তানত, কাৰণ 28 গৰাকী ভাৰতীয় পৰ্যটকক হত্যা কৰাৰ প্ৰত্যুত্তৰ ভালদৰে দিব ভাৰতীয়ই। আৰু এই খবৰ লাভ কৰাৰ পিছতেই কঁপিছে পাকিস্তান। কোন মুহূৰ্তত কি হ'ব কোনো ঠিকনা নাই। নিউজ ডেস্ক, টাইম 8।